Hello dear aspirants, welcome to today's class. মই নিতাশ্ৰী আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, সকলোৱে নিজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিসমূহ চলাই আছে। আজি ক্লাছটোত সমত হৈ যোৱা যিবিলাক ঐতিহাসিক যুদ্ধ আছে বা বেটেলছ আছে, মেইনলি মেডিয়েভেলৰ পিছৰ যিখিনি যুদ্ধ, যিখিনিৰ বিষয়ে আমি আমাৰ ইতিহাসৰ কিতাপসমূহতো পঢ়িছো বা আমি প্ৰায়ে আমাৰ প্ৰিপাৰেচনসমূহতো পঢ়িবলগীয়া হয়। সেই যুদ্ধসমূহৰ বিষয়ে এই ক্লাছটোত পঢ়িম এমচিকিউ হিচাপে। আৰু ইয়াৰ আগৰ ক্লাছটোৰ পৰা আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে যিহেতু কৈ আছিলে অসমীয়া আৰু ইংৰাজী মাধ্যম দুটাতে মই প্ৰশ্নখিনি ৰাখিব চেষ্টা কৰিছো। আৰু আগৰ ক্লাছকেইটা আপোনালোকে ইমান ভালদৰে মৰম দিয়াৰ বাবে ধন্যবাদ। আৰু আগলৈও ক্লাছখিনি চাই যাব বুলি মই আশা ৰাখিছো। যেহেতু বিশেষকৈ অসম বুলি কোৱা হৈছিলে আপোনালোকৰ চিলেবাছখনত, সেইকাৰণে অসমৰ জিকেখিনিৰ ওপৰত মই ফাৰ্ষ্ট ক্লাছেছ আনিছো। পিছলৈ আমি বাকী জিকেখিনিৰ ওপৰত ক্লাছ কৰিব লাগিব। হয়তো ভাৰতৰ বা পৃথিৱীভিত্তিক প্ৰশ্ন আহিব পাৰে, জেনেৰেল নলেজ বুলি কোৱাৰ ক্ষেত্ৰত বা বেলেগ বেলেগ স্পৰ্টছৰ ক্ষেত্ৰত কেতিয়াবা ইণ্ডিয়া ৱৰ্ল্ডৰ কুৱেশ্যন সুধিব পাৰে। কাৰণ অকল অসম বুলিও কোৱা নাই, বিশেষকৈ অসম বুলি কোৱাৰ লগে লগে বাকীখিনিও ইম্পৰ্টেণ্ট হৈ যায়, কিন্তু অসমত বেছি গুৰুত্ব আমি দিব লাগিব। ঠিক আছে, গতিকে আজি ক্লাছটো আপোনালোকে ভালদৰে চাব বুলি মই আশা ৰাখিছো। আৰু ইয়াৰ যিখিনি ৰিলেটেড যিখিনি ইনফৰমেশ্যন আছে বেটেলছখিনিৰ লগত, সেইখিনি মই ক্লাছ প্ৰতিটো কুৱেশ্যনৰ লগে লগে দি যাবলৈ চেষ্টা কৰিম। আৰু আজি মই অলপ কমকৈ মুভ কৰিব ট্ৰাই কৰিম, যাতে আপোনালোকে ভালদৰে নোট কৰি ৰাখিব পাৰে। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম কুৱেশ্যনটো কি আছে, ইয়াত সোধা হৈছে যে শৰাইঘাটৰ যুদ্ধ। আমি যুদ্ধ বুলি কোৱাৰ লগে লগে, আমাৰ ঐতিহাসিক যুদ্ধ বুলি কোৱাৰ লগে লগে প্ৰথমতে আমাৰ মনলৈ কি আহে? শৰাইঘাটৰ যুদ্ধৰ বিষয়ে আহে, হয়নে? যে য'ত কি বুলি কোৱা হৈছিলে, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে নিজৰ মামাকক কি কৰিছিলে? হত্যা কৰিছিলে। আৰু নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ মানুহখিনিৰ কাৰণে তেওঁ প্ৰাণে প্ৰাণে যুদ্ধ কৰিছিলে আৰু জয়লাভ কৰিবলৈ সক্ষম হৈছিলে, হয় নে? ত' শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ সেনাপতি কোন আছিলে বুলি ক'লে, যিটো মই ক'লোৱে মাত্ৰ, লাচিত বৰফুকন। আমি সকলোৱে জানো লাচিত বৰফুকন কি আছিলে? আহোমৰ সেনাপতি আছিলে। আৰু মোগলসকলৰ লগত যিহেতু যুদ্ধখন হৈছিলে, মোগলৰ সেনাপতি কোন আছিলে? ৰামসিংহ আছিলে, হয় নে? মোগলৰ সেনাপতি আছিলে ৰামসিংহ। আৰু এই বেটেলখনত কোন জয়ী হৈছিলে? আহোম জয়ী হৈছিলে। আৰু এই সময়ত আমাৰ আহোমৰ ৰজা প্ৰথমতে চক্ৰধৰ সিংহ আছিলে। চক্ৰধৰ সিংহৰ সময়ৰ পৰা যুদ্ধখন আৰম্ভ হৈছিলে, কিন্তু আচলতে তেওঁৰ পিছত মৃত্যু হৈছিলে। আৰু তাৰ পিছত ৰজা হৈছিলে উদয়াদিত্য সিংহ। ঠিক আছে, উদয়াদিত্য সিংহ ৰজা আছে। আৰু মোগলৰ ৰজা আছিলে ঔৰংগজেব। ঠিক আছে, এইকেইটাও কেতিয়াবা গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰু এই যুদ্ধখন হৈছিলে 1671 খ্ৰীষ্টাব্দত, 1671। ঠিক আছে, আহোম ৰজা প্ৰথম সময়খিনিত কোন আছিলে? প্ৰথম সময়খিনিত আহোমৰ ৰজা আছিলে চক্ৰধৰ সিংহ, আৰু পিছৰ সময়খিনিত আছিলে উদয়াদিত্য সিংহ। ঠিক আছে, আৰু মোগলৰ ৰজা আছিলে ঔৰংগজেব। ঠিক আছে, আৰু সেনাপতি আছিলে ৰামসিংহ। ঠিক আছে, এটা বহুত আমাৰ কাৰণে মেমৰেবল এখন যুদ্ধ। আৰু তাৰ পিছতে ভিজিবলি কি হৈছিলে? জয়ী হৈছিলে। চ' নেক্সট কুৱেশ্যনটো কি আছে আমি চাম এতিয়া। নেক্সট কুৱেশ্যন সুধিছে যে আলাবৈ ৰণ বা বেটেল অফ আলাবৈ, যিখন 1669 হৈছিলে আগষ্টৰ 5 তাৰিখে, সেই পাৰ্টিকুলাৰ বেটেলখনত আহোমে কাৰ বিৰুদ্ধে যুঁজ কৰিছিল বুলি সুধিছে। আৰু এইখনো মোগলৰ বিৰুদ্ধে হৈছিলে। শৰাইঘাটৰ যুদ্ধ হোৱাৰ প্ৰায় 2 বছৰমান আগত হৈছিলে। সেই যুদ্ধখনত কিন্তু কি হৈছিলে? আহোম পৰাজিত হৈছিলে আৰু আমাৰ মোগলসকল জয়ী হৈছিলে। আৰু জয়ী হোৱাৰ পিছত সেই সময়তো তেওঁ ৰামসিংহই আছিলে। আৰু তেওঁ কি কৰিছিলে? এখন পিচ এগ্ৰিমেণ্ট কৰিছিলে। একচুৱেলি তেওঁলোকে বহুত যুঁজ কৰি তেওঁলোকৰ ইয়াৰ পৰা বহুত চাফাৰ কৰিছিলে। আৰু তাৰ পৰা তেওঁলোকে এটা
কমন গ্ৰাউণ্ডত আহি পেলাই এগ্ৰিমেণ্ট কৰিব বিচাৰিছিল যে আমি মিলাই ল'ম যে আমাৰ কি হ'ব ক'লৈকে আমাৰ এৰিয়া থাকিব এনেধৰণৰ কিছুমান এগ্ৰিমেণ্টছ কৰি পেলাই তেওঁলোকে ইয়াৰ পিছত এটা পিছ এগ্ৰিমেণ্ট কৰি লৈছিলে আৰু আহোমে তাৰ পিছৰ পৰাই তেওঁলোকে কি বিচাৰিছিলে যে সেই বস্তুটো তেওঁলোকে অবভিয়াছলি ভাল পোৱা নাছিলে হাৰা কথাটো সেইকাৰণে তাৰ পিছতে গলে আকৌ যেতিয়া আনি মেলি যুদ্ধ কৰিলে বা আক্ৰমণ কৰিলে তাৰ পিছৰ পৰাই কি হ'ল সেই 2 বছৰ পিছত শৰাইঘাটৰ যুদ্ধ আহোমে জয়লাভ কৰিলে আৰু মোগলক নিজৰ গুৱাহাটী যিটো সীমা আছিলে তাৰ পৰা গুৱাহাটীৰ পৰা খেদি পঠিয়াইছিলে ঠিক আছে সো নেক্সট কুৱেশ্যনটো সুধিছে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰো বহুত এটা ডাঙৰ হিষ্ট্ৰী আছে আমাৰ অসমত হয়নে গতিকে কৃষক বিদ্ৰোহ মেইনলি কেতিয়া হৈছিলে আমাৰ যেতিয়া ব্ৰিটিছসকল আছিলে ব্ৰিটিছসকলে বেছিকে টেক্স বিলাক বঢ়াই দিছিলে মাটিৰ খাজনা লগাইছিলে সেই টেক্সৰ যিটো আমি চিষ্টেম এতিয়া আমি টেক্স দিব লাগে সেইবিলাক ব্ৰিটিছৰ টাইমতে আৰম্ভ হৈছিলে আৰু তেওঁলোকে অযথা কিছুমান টেক্স লগাইছিলে আৰু এটা সময়ত কি কৰিছিলে তেওঁলোকে গৈ পেলাই প্ৰায় 70 to 80% তেওঁলোকে টেক্স বিলাক বঢ়াই দিছিলে ঠিক আছে আৰু সেই টেক্সৰ বুজা সহিব নোৱাৰে আৰু টেক্স বিলাক কি আছিলে কম্পালচৰি আছিলে যে কেশত দিবই লাগিব ইমান টাইমত দিবই লাগিব নিদিলে হাৰাশাস্তি কৰি মানে তেওঁলোকক হাৰাশাস্তি কৰিছিল আৰু খুব পানিশমেন্ট দিছিল আৰু সেই সময়তে কি হৈছে তেওঁলোকে নিজৰ যদি নাছিলেও সেই পাৰ্টিকুলাৰ এমাউণ্টটো তেওঁলোকে বেলেগৰ পৰা বড়ো কৰি পেলাই ফুটত ধাৰে লৈ পেলাই হলেও তেওঁলোকে কি দিব লগা হৈছিলে টেক্স দিব লগা হৈছিলে বা খাজানা কৰ দিব লগা হৈছিলে সেই সময়তে কি হৈছিলে মানুহবিলাকৰ মাজত এটা মহাজন শ্ৰেণীৰ সৃষ্টি হৈছিলে গাঁও অঞ্চল বিলাকত কয় ন মহাজনৰ ঘৰ বুলি সো সেই মহাজনৰ এটাই মোটিভ আছিল তেওঁ বহুত বেছিকে ফুট লৈ পেলাই তেওঁ পইচাবিলাক ধাৰলৈ দিছিলে সেই মহাজন শ্ৰেণীটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছিলে আৰু তেতিয়াৰ পৰা সেই কৰ দিয়া চিষ্টেমটো এতিয়ালৈকে আমাৰ চলি আছে আৰু সেই মহাজন বিলাকৰ পৰা কৰ লৈ মানে ধাৰলৈ লৈ পেলাই আমাৰ কৃষকসকলে কি দিব লগা হৈছিলে কৰ দিব লগা হৈছিলে ব্ৰিটিছক আৰু কৰ দিব নোৱাৰিলে তেওঁলোকৰ ওপৰত শাস্তি আছিলে সেই কৃষকসকল এটা সময়ত অতিষ্ঠ হৈ পৰিছিলে যে আমি কিমান কৰ দি থাকিম আমাৰ যিখিনি মাটি সম্পত্তি থাকে সিহঁতৰ তেওঁলোকে সেইখিনিও মানে বন্ধকত দি পেলাই তেওঁলোকে কি কৰিবলগীয়া হয় লোন লৈ পেলাই টেক্স দিবলগীয়া হয়নে আৰু সেই সময়ত কেইজনমান তেতিয়া বেলেগ বেলেগ জেগাত কৃষকবিলাক গোট হৈ পেলাই প্ৰটেষ্ট কৰিছিলে তেওঁলোকে প্ৰটেষ্ট কৰি পেলাই ইয়াৰ বিৰোধিতা কৰিছিলে ঠিক আছে সেই সময়ত পথৰুঘাট ক'ত আছে দৰং ডিষ্ট্ৰিক্টত আছে দৰং জিলা ব্ৰিটিছ হ'ব দৰং জিলাৰ এই পথৰুঘাট নামৰ ঠাইডোখৰত কেইজনমান কৃষক কি হৈছিলে গোট খাইছিলে আৰু গোট খাই পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিছিলে যে আমি ইমান টেক্স দিব নিবিচাৰো ইয়াৰ কি হ'ব লাগে এটা উচিত ব্যৱস্থা হ'ব লাগে বিচাৰ হ'ব লাগে বুলি তেওঁলোকে প্ৰটেষ্ট কৰিছিলে আৰু সেই সময়ৰ ব্ৰিটিছৰ এজন ডেপুটি কমিশনাৰ আছিলে জেডি এণ্ডাৰছন বুলি তেওঁ কি কৰিলে সেই পিছফুল প্ৰটেষ্টতে গুলী বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে আৰু আৰম্ভ কৰি পেলাই তাত প্ৰায় 140-150 জন মান কৃষকৰ থিতাতে মৃত্যু হ'ল এতিয়াও তাত যিখন ফটো এখন দিয়া আছে তাত স্মৃতি সৌধ বা মেমৰিয়েল এটা বনাই থোৱা আছে ঠিক আছে আৰু তেনেকৈ সেই ঠাইডোখৰ এটা মানে বহুত শোকাবহ পৰিৱেশৰ সৃষ্টি হ'ল আৰু তেতিয়াৰ পৰাই কি কৰা হয় সেই পাৰ্টিকুলাৰ ডেটোত বা দিনটোত যিটো দিনত সেই ঘটনাটো সংঘটিত হৈছিলে 1894 চনত 1894 28 জানুৱাৰী সেই দিনটোত কি দিৱস হিচাপে পালন কৰা হয় কৃষক শ্বহীদ দিৱস হিচাপে আজিও পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো সুধিছে যে মোৱামৰীয়া ৰিবেলিয়নৰ কথা আমি আগৰ ক্লাছতো কৈছো ইয়াৰ শেষত পইণ্ট হিচাপে কি হৰ জন্ম হৈছিল মটক ৰাজ্য মটক কিংডম ষ্টাৰ্ট হৈছিলে আৰু মোৱামৰীয়া বিদ্ৰোহ প্ৰাইমেৰিলি লেড বাই হুইচ গ্ৰুপ এগেইনষ্ট দ্য আহোম মনাৰ্কী সময়ত তেওঁলোকে সেই কি কৰিছিলে বহুত নিজৰ প্ৰজাৰ ওপৰত টেক্স লগাইছিলে এনেধৰণৰ কিছুমান তেওঁলোকৰ ব্যৱস্থাত অতিষ্ঠ হৈ পেলাই সেই মোৱামৰীয়া সত্ৰ যিটো আছিলে তাৰ যিখিনি ভক্ত আছিলে বা ফলোৱাৰ্ছ আছিলে তেওঁলোকে মোৱামৰীয়া বিদ্ৰোহটো আৰম্ভ কৰিছিলে আৰু মোৱামৰীয়া সত্ৰৰ যিখিনি ভক্ত আছিলে তেওঁলোকৰ এটা বেলেগ বিলিফ চিষ্টেম আছিলে আৰু যিসকল আহোমৰ আছিলে তেওঁলোকৰ কি আছিলে শাক্ত ধৰ্ম তেওঁলোকে বেছিকে কৰিছিলে পূজা পাৰ্বণ কৰিছিলে আৰু ফৰ্চফুলি মোৱামৰীয়াসকলকো সেই বস্তুটো ফলো কৰিবলৈ বাধ্য কৰাইছিলে এটা সময়ত বৰৰজা ফুলেশ্বৰী যেতিয়া আছিলে শিৱসিংহৰ ঘৈণীয়েক তেওঁ যেতিয়া ৰজা হৈ আছিলে তেওঁ মাতি নি পেলাই কি কৰাইছিলে তেওঁলোকক বলিৰ ফুট লবলৈ বাধ্য কৰাইছিলে এনেধৰণৰ কিছুমান বস্তু তেওঁলোকে ভাল নাপাই এটা সময়ত গৈ পেলাই সেই বস্তুটোৱে কি হ'ল
এখন বিদ্ৰোহত পৰিণত হল হয়নে আৰু তাৰ পিছতে বহুত দীঘলীয়া সময়ৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ চলি আছিলে আৰু এটা সময়ত গৈ পেলাই মানে এটা দুটা পক্ষই এটা কমন গ্ৰাউণ্ডত আহি পেলাই তেওঁলোকে মটক ৰাজ্য ফৰ্ম কৰিছিলে আৰু তাত তেওঁলোকক সৰ্বানন্দ সিংহ নামৰ এজন ব্যক্তি তেওঁক মানে তাৰ মটক ৰাজ্যখনৰ কি বনাইছিল ৰজা বনাইছিলে ঠিক আছে তেওঁলোকক মটক বুলিও কোৱা হয় সো নেক্সট কোৱেশ্চনটো কি সুধিছে ফুলগুৰি ধাবা ফুলগুৰি ক'ত আছে নগাঁও ডিষ্ট্ৰিক্টত আছে এতিয়াও যদি আপোনালোকে গুৱাহাটীলৈ অহা যোৱা কৰোতে আপোনালোকে দেখা পায় ৰহাৰ ওচৰত ফুলগুৰি বুলি ঠাইডোখৰ আছে ফুলগুৰি তাতে সেই ফুলগুৰি ধাবা যিখন হৈছিলে 1861ত সেইখন হৈছিল আৰু ওৱান অফ দ্য আৰ্লিয়েষ্ট পিজন আপৰাইজিং এটা মানে খুব সেই সময়ত কৃষক বিদ্ৰোহ চলি থকাৰ আছিল মানে চলি থকাৰ সময়ত আৰ্লিয়েষ্ট আছিলে ওৱান অফ দি আৰ্লিয়েষ্ট আৰু কোনটো ইস্যুৰ কাৰণে কোনটো কাৰণৰ কি হৈছিলে এই বিদ্ৰোহখনৰ আৰম্ভণি হৈছিলে বা স্পাৰ্ক হৈছিলে বুলি সুধিছে আৰু ইয়াৰ কাৰণটো হৈছে কানিৰ উৎপাদন বন্ধ কৰা সেই সময়ত কি হৈছিলে পিয়ম বুলি এটা কানি বুলি এটা বস্তু আছিলে কয়নো কানি খোৱাবিলাক কানিয়া বুলি কৈছিলে তো সেই বস্তুটো প্ৰথমতে বহুত বেছি কি হৈছিলে ইয়াৰ ৰপ্তানি হৈছিলে বিদেশলৈ আৰু সেইকাৰণে ব্ৰিটিছসকলে প্ৰথমতে খুব বেছিকে তেওঁলোকক প্ৰডিউচ কৰাবলৈ বাধ্য কৰাইছিলে কৃষকসকলক আৰু পিছলৈ যেতিয়া এই বস্তুৰ ডিমাণ্ডটো কমি গৈছিলে আৰু তাৰ ওপৰত কমাই দিছিলে তাৰ ৰপ্তানি বা বেলেগ দেশবিলাকে সেইটো বস্তু নিকিনা হৈছিলে তেওঁলোকে ফোৰ্সফুলি কি কৰাইছিলে কানি উৎপাদনটো বন্ধ কৰাইছিলে আৰু তামোল পাণ জাতীয় যিবিলাক বস্তু আছে যিটো আমাৰ প্ৰতিখন হাউচ হোল্ডত আমি এটা কমন বা বেছিক বস্তু এটা হয় যেনে ব্ৰিটিছে কি কৰিছে নিমখ এটা খুব কমন বস্তু আমাৰ ঘৰত এইটো এটা বেছিক মানে আমাৰ নেচেচিটি বুলি ক'ব পাৰে নিমখ নহলে আমি চলিব নোৱাৰো হয়নে সেনেকুৱা বস্তুবিলাকৰ টেক্স লগালে মানুহবিলাক কি হৈ যায় বহুত ফ্ৰাষ্ট্ৰেট হৈ যায় আৰু সেই বস্তুটোৰ ওপৰত অতিষ্ঠ হৈ যায় তেনেকে কানিৰ বস্তুটো সেই মানুহখিনি সেই সময়ত বহুত কানিৰ প্ৰতি এডিক্টেডো আছিলে আৰু তেওঁলোকৰ কি আছিলে এটা ইনকাম সোৰ্সো আছিলে তেওঁলোকে সেইটো বেছি পেলাই তেওঁলোকে চলি আছিলে সেইটো ইনকাম মানে সেইটো উৎপাদন কৰি পেলাই যেতিয়া সেইটো বন্ধ কৰি দিয়া হল ফোৰ্সফুলি তেওঁলোক কি হৈ গল বহুত তাৰ প্ৰতি মানে অতিষ্ঠ হৈ গল আৰু তেওঁলোকে ফুলগুৰি ধাৱাত তেওঁলোকে কি কৰিলে বিদ্ৰোহ কৰিলে আৰু বিদ্ৰোহ মানে প্ৰটেষ্ট কৰি পেলাই কলনিয়েল পলিচি বিলাকৰ এগেইনষ্টত তেওঁলোকে কি কৰিলে প্ৰতিবাদ কৰিলে ঠিক আছে আৰু সেইটোৱে মেইনলি বিদ্ৰোহৰ কি আছিলে মুখ্য কাৰণ আছিলে ফুলগুৰি ধাৱাৰ মুখ্য কাৰণ বুলি ক'লে সেইটোৱে নেক্সট কোৱেশ্চনটো সুধিছে যে who was the Ahom king during the battle of Itakuli Itakuli battle কথা চাগে মই ইয়াৰ আগৰ ক্লাছত কৈছো যেটো ক'ত আছে আমাৰ ইটাকুলিৰ ৰণ হোৱা ঠাইখিনিত কি হৈছে এটা স্মৃতি মেমৰিয়েল টাইপ এটা বনাই ৰাখিছে সেইটো আছে পানবজাৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত 1682 হৈছিলে আৰু সেই সময়ত আহোমৰ ৰজা কোন আছিল বুলি সুধিছে ঠিক আছে ইটাকুলিৰ ৰজাৰ সময়ত আহোমৰ ৰজা আছিলে গদাধৰ সিংহ কি বনাইছিলে যেটো পিকক আইল্যান্ড বা ময়ূৰ দ্বীপত যেটো মন্দিৰ আছে আমাৰ উমানন্দ মন্দিৰ হেতু গদাধৰ সিংহই বনাইছিলে আৰু সেই বস্তুটো সেই পাৰ্টিকুলাৰ মন্দিৰটোৰ কথা এটা এক্সামত সুধিছিলে এপিসিসিএটি চাগে আজি 3 বছৰ মান আগতে সেই কোৱেশ্চনটো সুধিছিলে যে উমানন্দ মন্দিৰটো কোনে বনাইছিলে এটা যেটো সুধিছে ইটাকুলি ৰণৰ সময়ত কোন আছিল আহোম ৰজা এনে ধৰণৰ কোৱেশ্চন সুধিব পাৰে কাৰ মাজত হৈছিলে কোন চনত হৈছিলে বা সেই সময়ত ৰজা কোন আছিল আহোমৰ ৰজা কোন আছিল মুগলৰ ৰজা কোন আছিল যেহেতু মেইন যিখিনি বেটেলছ আছে মেইনলি আহোম আৰু মুগলৰ মাজতে হৈছিলে এনে ধৰণৰ তাৰ খন বেটেলৰ লগত ৰিলেটেড গুটেখিনি ফ্যাক্টস কি হৈ যায় আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে আশা কৰিছো গুটেখিনি এতিয়ালৈকে পঢ়া কোৱেশ্চন খিনি আপোনালোকে বুজি পাইছে ঠিক আছে আৰু ইটাকুলি ৰণত কি হৈছিলে আহোমে জয়লাভ কৰিছিলে ঠিক আছে ইটাকুলি ৰণত জয়লাভ কৰিছিলে তাৰ পিছত হৰাইঘাটৰ ৰণত জয়লাভ কৰিছিলে কিন্তু আৰাবৈ ৰণত কি হৈছিলে মুগলে জয়লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে যে সামধৰাৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল আৰু সামধৰাৰ যুদ্ধখনৰ এটা স্পেশালিটি কি হয় এখন আহোম আৰু মুগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ হৈছে সামধৰাৰ যুদ্ধ ঠিক আছে সেইখন আছিল 1616ত 1616 চনত আৰু মেইন তেজপুৰৰ ওচৰতে ভৰলী নদী আছে জিয়া ভৰলী তাৰ কাষতে এই সামধৰা নামৰ জায়গাটো এতিয়া বৰ্তমান আছে তাতে সেই যুদ্ধখন হৈছিল ঠিক আছে marking the first major conflict between Ahom kingdom and the Mughal forces নেক্সট কোৱেশ্চন সুধিছে যে তুৰ্বক খানৰ অসম আক্ৰমণৰ সময়ত তুৰ্বক খান কি আছিল মুগলৰ এজন বিষয়া আছিল আৰু মুগলে বেলেগ বেলেগ সময়ত বেলেগ নিজৰ মানুহ পঠিয়াই পেলাই নিজৰ বিষয়াসমূহ পঠিয়াই পেলাই কি কৰাইছিল আমাৰ আহোমৰ ওপৰত বা অসমৰ ওপৰত আক্ৰমণ কৰাইছিল
মোগলছ ইনভেশন বা এনেকুৱা টাইপৰ আমি পঢ়িবলৈ পাওঁ আমাৰ হিষ্ট্ৰীত হয়নে আৰু তুৰ্বক খানৰ সমাক্ৰমণৰ সময়ত আমাৰ আহোমৰ ৰজা কোন আছিল বুলি সুধিছে আহোমৰ ৰজা চুহুংমুং আপোনালোকে চাগে জানে সেই সময়ত কোন আছিলে ফানচিংমুং বুঢ়াগোহাঁই আছিলে আৰু তেওঁৰ পত্নী কোন আছিলে মূলা গাভৰুৰ বিষয়ে আমি সকলোৱে শুনিছো তেওঁ কি কৰিছিলে সাহসিকতাৰে যুদ্ধ কৰি পেলাই তুৰ্বক খানক খেদি পঠিয়াবলৈ সক্ষম হৈছিলে খেদি পঠিয়াব মানে একচুৱেলি তেওঁক মাৰি পেলোৱা হৈছিলে প্ৰথমতে যদিও তেওঁলোকৰ অলপ শক্তিশালী সৈন্য লৈ আহিছিলে আৰু আমাৰ অসমৰ ফালে অলপ মানুহবিলাক দুৰ্বল হৈ পৰিছিলে আৰু তেওঁলোকে প্ৰথমতে ভয় খাইছিলে কিন্তু শেষলৈ সাহসিকতাৰে যুঁজি পেলাই আমাৰ আহোমে কি হৈছিলে জয়লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে আৰু এইখনক কি বুলি জনা যায় বেটল অফ দিখৌমুখ বুলিও জনা যায় সো নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট সুধিছে যে মাজুলীৰ চুক্তি আৰু সেই সময়ত কি হৈছিলে যুদ্ধবিলাক হোৱাৰ পিছত মানুহৰ মাজত কি হৈছিলে চুক্তিবিলাক হৈছিলে তেতিয়া দেখা যায় যে এতিয়া আমি এটা কমন গ্ৰাউণ্ডত আহি পেলাই এটা কি কৰিব লাগিব সেই সময়ত কি হৈছিলে যেতিয়া দুটা পাৰ্টিয়ে বা দুটা বেলেগ বেলেগ ফৰ্ছে যুদ্ধ কৰিছিলে আৰু যুদ্ধ কৰি দুটা ফালৰ পৰা বহুত সাফাৰ হৈ গৈছিলে বহুতখিনি সেই সময়ত কি হৈছিলে যেতিয়া দুটা বেলেগ বেলেগ পক্ষই যুদ্ধ কৰিছিলে বা যুদ্ধত নামি পৰিছিলে তেওঁলোকৰ দুফালৰ পৰা যেতিয়া বহুতখিনি কি হৈছিলে ক্ষতি হৈছিলে তেওঁলোকে কি কৰে লাষ্টত গৈ পেলাই এটা চুক্তি কৰে আৰু এগ্ৰিমেন্ট কৰি লয় যে এতিয়াৰ পৰা আমি এইখিনি বস্তু কি কৰিম ফলো কৰিম যেতিয়া কোচ ডাইনাষ্টি আহিছিলে নৰনাৰায়ণ আছিলে কোচ ৰাজ্যৰ এজন ক্ষমতাশালী ৰজা আৰু তেওঁৰ সময়ত তেওঁৰ কি আছিলে নৰনাৰায়ণৰ ভাতৃ চিলাৰায় বুলি আমি যাক জানো আচলতে তেওঁৰ নামটো শুক্লধ্বজ বা সংগ্ৰাম সিংহ বুলিও তেওঁক কোৱা হয় চিলাৰায় তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিলে ইমানেই ফাষ্ট আছিলে আৰু সেইকাৰণে তেওঁক বীৰ চিলাৰায় বুলি কোৱা হয় বীৰৰ দৰে যুদ্ধ কৰিছিলে আৰু তেওঁ যেতিয়া সেনাপতি আছিলে কোচ ৰজা নৰনাৰায়ণৰ তেওঁ গোটেই অলমষ্ট তেওঁলোকে মেইনলি ৱেষ্ট আসামৰ ফালে আছিলে নৰ্থ ৱেষ্টৰ ফালে কিন্তু তেওঁলোকে গোটেই লাহে লাহে ইষ্ট হওক তলৰ ফালে যেতিয়া ডিমাচা কছাৰী সেই সকলোকে তেওঁ কি কৰিব সক্ষম হৈছিলে কনকুৱেৰ কৰিব সক্ষম হৈছিলে আৰু তেওঁলোকে যেতিয়া বাকী ৰজাবিলাকে মানি ললে তেওঁলোকে কি কৰে এটা এগ্ৰিমেন্ট কৰি পেলাই তেওঁলোকে ইমানো ফৰ্চফুলি গৈ পেলাই তাত কি নকৰে শাসন নকৰে কিন্তু তেওঁ অলমষ্ট গোটেইবিলাক সেই সময়ত শাসন কৰি থকা ৰজাক কি কৰিব হৰুৱাবলৈ সক্ষম হৈছিলে চিলাৰে আৰু মেইনলি সেই সময়ত ৰজা কোন আছিলে নৰনাৰায়ণ আছিলে ঠিক আছে আৰু এইটো হৈছিলে সেই সময়ত সুখামফা আছিলে আহোমৰ ৰজা মাজুলীৰ চুক্তি হোৱাৰ সময়ত সুখামফা আহোমৰ ৰজা আছিলে ঠিক আছে আৰু নৰনাৰায়ণ তেওঁলোক দুজনে কি কৰিছিলে এই চুক্তিখন স্বাক্ষৰিত কৰিছিলে মাজুলীৰ চুক্তি বা মাজুলীৰ সন্ধি বুলি ক'ব পাৰে 1563 কাৰ কামালত হৈছিলে বুলি ক'ব পাৰে সেই সময়ত ৰজা কোন কোন আছিলে সুধিব পাৰে নেক্সট কুৱেশ্যনটো আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে which treaty was signed after Mir Jumla's invasion of Assam এইটো প্ৰশ্ন অসমীয়াত মই দিবলৈ নহলে ইয়াত সুধিছে যে আহোম কিং আৰু মোগলৰ মাজত হোৱা যিখন চুক্তি আছিলে মিৰ জুমলাৰ ইনভেশনৰ সময়ত সেইখনৰ নামটো কি আছিলে আৰু ইয়াৰ সঠিকটো হ'ব গিলাধাৰী ঘাটৰ সন্ধি যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে সেই সময়ত কি হৈছিলে এখন চুক্তি স্বাক্ষৰিত হৈছিলে শেষত সেইখনৰ নামটো হৈছে গিলাধাৰী ঘাটৰ যুদ্ধ গিলাধাৰী ঘাটৰ সন্ধি গিলাধাৰী ঘাটৰ যুদ্ধ বুলিও আছে সেইখন কেতিয়া হৈছিলে যেতিয়া বাৰ্মিজ বিলাকে মানসকলে অসম আক্ৰমণ কৰিছিলে 1817 চনত তেতিয়া সেইখন গিলাধাৰী ঘাটৰ যুদ্ধ বুলি কয় ফাৰ্ষ্ট টাইম যেতিয়া মানে অসম আক্ৰমণ কৰিছিলে ঠিক আছে এইখন কিন্তু কি হয় গিলাধাৰী ঘাটৰ সন্ধি হয় 1663 হৈছিল between আহোম কিং জয়ধ্বজ সিংহ আৰু মোগল জেনেৰেল মিৰ জুমলাৰ মাজত সেই সময়ত মেইনলি মোগলসকলৰ ৰজাবিলাকে তেওঁলোকৰ জেনেৰেলছ বা বিষয়াসকলক পঠিয়াইছিলে যুদ্ধ কৰিবলৈ বা যিখিনি কৰিবলৈ থাকে ফৰ্মেলিটিজ গোটেইখিনি তেওঁলোকৰ বিষয়াই কৰাইছিলে ঠিক আছে সো লাষ্ট আজি আপোনালোকৰ কাৰণে এটা মই প্ৰশ্ন আনিছো প্ৰশ্নটো হৈছে যে আজি ক্লাছটোত মই অলৰেডি সেই পাৰ্টিকুলাৰ জায়গাখিনিৰ বিষয়ে পঢ়িছো অসমত এনেকুৱা এখন জায়গা আছে যিটো জায়গাক কি বুলি কোৱা হয় আপোনালোকে সবেই হিষ্ট্ৰী পঢ়োতে জালিয়ান ৱালাবাগৰ বিষয়ে চাগে পঢ়িছে বা শুনিছে হয়নে জালিয়ান ৱালাবাগ এটা খুব ভয়ানক এটা ঘটনা বা আমাৰ গাৰ নোম শিয়ৰি যোৱা এটা ঘটনা যিটো এতিয়াও আমি হিষ্ট্ৰীত পঢ়িলে আমাৰ কি হৈ যায় খুব খং উঠে হয়নে এটা নিৰ্মম হত্যাকাণ্ড বুলি আমি ক'ব পাৰো সেই সময়ত জালিয়ান
জালিয়ানৱালাবাগ সো জালিয়ানৱালাবাগ অফ আসাম বা নৰ্থ ইষ্ট বা নৰ্থ ইষ্ট বুলিও কয় কেতিয়াবা বুলি কোনডোখৰ ঠাইক কোৱা হয় আমি আজি ক্লাছতে সেই পাৰ্টিকুলাৰ ঠাইডোখৰ বিষয়ে পঢ়িলো গতিকে এইটো আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ উপৰিও আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিছো হৰদত্ত আৰু বীৰদত্ত বুলি দুজন ককাই ভাই আছিলে তেওঁলোকে অসমত এখন যুদ্ধ আৰম্ভ কৰিছিলে বা বিদ্ৰোহ আৰম্ভ কৰিছিলে সেই বিদ্ৰোহখনৰ নাম কি ঠিক আছে সেই বিদ্ৰোহখনৰ নাম কি এই দুটা প্ৰশ্ন আপোনালোকে আজি মোক কমেন্ট কৰি পেলাই জনাব হৰদত্ত বীৰদত্ত নামৰ ভাতৃদ্বয়ে এইটো এটা হিন্ট দিলোৱে আগৰ যিটো সুধিছো প্ৰশ্ন ইয়াৰ হিন্টটো হৈছে যে আজি ক্লাছতে সেই পাৰ্টিকুলাৰ ঠাইডোখৰৰ বিষয়ে আমি পঢ়িছো আৰু এই হৰদত্ত বীৰদত্ত আৰম্ভ কৰা যুদ্ধখনৰ ওপৰত আমাৰ ফেমাছ নভেলিষ্ট আমাৰ উপন্যাসবিদ ৰজনীকান্ত বৰদলৈ তেওঁ এখন কিতাপো লিখিছে সেই পাৰ্টিকুলাৰ বিদ্ৰোহখনৰ নামেদি গতিকে এই দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্টত দি পেলাই জনাব ঠিক আছে আৰু আশা কৰিছো সকলোৱে ভাল পালে ক্লাছটি সকলোৱে শেষলৈকে চাল আৰু ইয়াৰ পিছত আমি আকৌ নতুন ক্লাছত আকৌ নতুন এটা টপিকৰ সৈতে আজিলৈ ইয়াতে সামৰিছো থেংক ইউ টেক কেয়াৰ